নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 নৱেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। এটা ক্লিকতে কোটি কোটি কৃষকৰ একাউণ্টত সোমাল 2000 কোটি টকা। পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। এতিয়াও অৰুণোদয় আঁচনি একাউণ্টত 1250 টকা পোৱা নাই নেকি আপুনি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গহপুৰত 10000 কোটি টকা প্ৰদান কৰিছে। আপোনাৰ একাউণ্টত 10000 কোটি টকা পালে নে নাই কমেণ্ট কৰি জনাই দিব। আত্মঘাতৰ প্ৰতিজন মহিলাক 2000 কোটি টকাৰ চেক বিতৰণ কৰিছে গহপুৰত। লগতে লাখ লাখ দুখীয়াই লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। লগে লগে কৃষকৰ একাউণ্টত এই টকা সোমাব। নতুন তালিকা মতে ধন পাব দেশৰ কোটি কোটি কৃষকসকলে। বাদ পৰিল লাখ লাখ ভুৱা হিতাধিকাৰী। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। আপুনি 2000 কোটি টকা পাব নে নাই অতি শীঘ্ৰে চেক কৰক। প্ৰথমতে নতুন তালিকাটো আপুনি চেক কৰি লৈ লওক তালিকাত আপোনাৰ নাম আছে নে নাই। প্ৰধানমন্ত্ৰী মোদীৰ এটা ক্লিকতে মুকলি কৰা হ'ব দেশৰ কৃষকৰ বাবে 22000 কোটি টকা। PM কিষাণ সন্মান নিধিৰ অধীনত কৃষকে লাভ কৰে বছৰত 3টা কিস্তি 6000 কোটি টকা। 3টা কিস্তি 2000 কোটি টকা প্ৰদান কৰা হয় বছৰত। PM কিষাণৰ ধন মুকলি কৰি দিয়াৰ পিছতে চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টত কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰি লৈ লওক। অন্যথা আপোনাৰ একাউণ্টত PM কিষাণে 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিলেও আপুনি নাপাব। লগতে PM কিষাণে 20 নং কিস্তিৰ টকা আপুনি পাইছে না নাই? যদি আপুনি পোৱা নাই আপোনাৰ একাউণ্টত 2000 টকাৰ পৰিৱৰ্তে 4000 কোটি টকা লাভ কৰিব। কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। যদি কিবা অসুবিধা হৈছে কল কৰক 01124300606 নম্বৰতে। অভিযোগ দিয়াৰ 5 মিনিটৰ ভিতৰতে আপোনাৰ একাউণ্টত কৃষকৰ টকা লাভ কৰিব। যদি PM কিষাণে 21 নম্বৰ কিস্তিৰ টকা নাপায় তেনে ক্ষেত্ৰত আপুনি এইটো নম্বৰত দিব পাৰিব অভিযোগ দিয়াৰ 5 মিনিটৰ ভিতৰতে আপোনাৰ একাউণ্টত টকা আপুনি লাভ কৰিব। অৱশেষত দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। অপেক্ষাৰ অন্ত পৰিল। 2 দিনৰ ভিতৰতে কোটি কোটি কৃষকৰ একাউণ্টত 2000 কোটি টকা সোমাই যাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অৰুণোদয় ধন লাভৰ পূৰ্বে সকলো নিয়ম সলনি হ'ল। অৰুণোদয় আঁচনিৰ টকা পাবলৈ কেইবাটাও নতুন নিয়ম সলনি হৈছে। অৰুণোদয় আঁচনিৰ আগতে যিকেইটা নিয়ম আছিল সকলোকেইটা নিয়ম সলনি হৈ পৰিছে। নতুন নিয়মেৰেহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। এই মাহৰ 10 নৱেম্বৰত আপোনাৰ একাউণ্টত 1250 টকা পালে নে? যদি আপুনি অৰুণোদয়ৰ টকা পায় আপুনি কমেণ্ট কৰি জনাই দিয়ক। লগতে কি কৰিব লাগিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক জানিব পাৰিব। কি 5টা নীতি নিয়ম পালন কৰিব লাগিব ধন লাভৰ বাবে। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী কৰিব লাগিব KYC। এক্টিভ মোবাইল নম্বৰ দিব লাগিব প্ৰপত্ৰ পূৰণৰ সময়তে। যদি মোবাইলটো সলনি কৰে চৰকাৰক জনাব লাগিব। তেতিয়াহে নতুন নম্বৰটো চৰকাৰী বিষয় তালিকাত অন্তৰ্ভুক্ত কৰিব। ৰাজ্যৰ প্ৰতিটো ব্লকতে থাকিব অৰুণোদয়ৰ সহায়ক। যদি আপোনাৰ একাউণ্টত টকা আপুনি নাপায় আপুনি ব্লকত গৈ সহায়কক অভিযোগ দিব পাৰিব। ধন নাপালে ব্লকৰ কাৰ্যালয়ত গৈ অভিযোগ দিব আপুনি। অভিযোগৰ বাবে চৰকাৰৰ তৰফৰ পৰা মুকলি কৰা হৈছে ফোন নম্বৰ। অৰুণোদয়ৰ ধন লাভৰ বিসংগতি হ'লে ঘৰৰ পৰাই দিব পাৰিব অভিযোগ। পূৰ্বতে অৰুণোদয় পাই থকা লোকৰ মৃত্যু হ'লে পৰিয়ালৰ লোকে লাভ কৰিব অৰুণোদয়। হেল্পলাইন নম্বৰত জনাই দিলে সমাধান হ'ব আপোনাৰ সকলো ধৰণৰ কাম কাজ। নতুন নিয়মেৰে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। যদি আপুনি এতিয়ালৈকে একাউণ্টৰ KYC কৰা নাই শীঘ্ৰে KYC আপডেট কৰক। KYC আপডেট কৰা থাকিলে আপুনি ব্লকত গৈ যোগাযোগ কৰক। কিহৰ বাবে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই লগে লগে সমস্যাখিনি সমাধান কৰি দিব আৰু লগে লগে আপোনাৰ একাউণ্টত 1250 টকা সোমাই যাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ মিয়াৰ সিদ্ধান্ত আল্লাই ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নহয়। এনেকুৱাকৈ কেইবাটাও ডাঙৰ সংবাদ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীক। মিয়া শান্তিত থাকিব নে অশান্তিত থাকিব আল্লাই সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰী নহয়। সংখ্যালঘুৰ ৰাইজে ভয় নকৰে মুখ্যমন্ত্ৰীলৈ। মুখ্যমন্ত্ৰীৰ যিমান অধিকাৰ আৰু আলী আৰু আহমেদৰ সিমানেই অধিকাৰ আছে। আমাক আমাৰ অধিকাৰ লাগিবই। যদি আমাক অধিকাৰ নিদিয়ে তেন্তে সাব্যস্ত হ'ব উত্তাল প্ৰতিবাদ। যদি মিয়াৰ কাৰণে ইমানেই চিন্তা তেন্তে মিয়া জনগোষ্ঠীক স্বীকৃতি দিয়ক। মিয়াৰ পক্ষলৈ পুনৰ আমচুৱে বিচাৰিলে মিয়া জনগোষ্ঠীৰ স্বীকৃতি। মিয়াৰ সিদ্ধান্ত আল্লাই ল'ব মুখ্যমন্ত্ৰী নহয়।
মিয়াই শান্তিত থাকিবনে অশান্তিত থাকিব আল্লাই সিদ্ধান্ত ল'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত ল'ব নালাগে এনেকুৱাকৈ আমচুৰ সভাপতি ৰিজাল কৰিম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদমেলযোগে। তাৰ পিছত অসমবাসীৰ ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ আহি পৰিছে। এতিয়াৰ পৰা লাভ কৰিব 2 কোটি টকা পৰ্যন্ত বীমা। যদি কোনো কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় তেতিয়া পৰিয়ালটোৱে লাভ কৰিব 2 কোটি টকা। যদি দুৰ্ঘটনা হয় মৃত্যু হয় লাভ কৰিব 1 কোটি টকা। দুৰ্ঘটনাগ্ৰস্ত হয় চিৰদিনৰ বাবে গুণীয়া হ'লে লাভ কৰিব 1 কোটি টকা। যদি আংশিকভাৱে গুণীয়া হয় 80 লাখ টকা লাভ কৰিব। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পদপথৰ ব্যৱসায়ী আৰু আত্মীয়গত মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। 10,000 টকা লাভ কৰাৰ পিছতে এইবাৰ পাব নতুন সুবিধা। গুৱাহাটীত নতুন বেণ্ডিং জ'ন সৃষ্টি কৰাৰ বাবে পৌৰ নিগমক নিৰ্দেশ দিছে। বেণ্ডিং জ'নসমূহত মহিলাসকলক ব্যৱহাৰৰ বাবে দিয়া হ'ব সুবিধা। বৰ্তমান থকা বেণ্ডিং জ'নত সন্দেহজনক লোকক খেদি পঠিওৱা হ'ব। তাৰ ঠাইত আত্মীয়গত মহিলাক দিয়া হ'ব সুবিধা। ইয়াৰ দ্বাৰা মহিলাসকলে লাভ কৰিব লাখপতি বাজুসৰ সুবিধা। ডিব্ৰুগড় শিলচৰতো গ্ৰহণ কৰা হ'ব এনে ব্যৱস্থা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত বন্ধ নহয় উচ্ছেদ। যিকোনো মুহূৰ্তত উপায়ুক্তই চলাব পাৰিব উচ্ছেদ। অবৈধ আৰু সন্দেহজনক দেখিলেই উচ্ছেদ চলাব পাৰিব উপায়ুক্তই। ডিচিক চৰকাৰে অনুমতি দি থৈছে। যেতিয়াই মন যায় তেতিয়াই উচ্ছেদ চলাব পাৰিব ডিচিয়ে। উচ্ছেদ চলাবলৈ চৰকাৰৰ পৰা JCB আৰু টকা পইচা ল'ব পাৰে। উচ্ছেদৰ বিৰুদ্ধে আমি যুঁজি যাম, কিন্তু অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা হ'বই। এই কঠোৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দিল্লী কেন্দ্ৰক অসমৰ এছাম লোকে সমৰ্থন কৰিছে। সকলো সমৰ্থনকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰ। কামৰূপ জিলাত 5 জন, কেৱল এয়াই নহয় তামোলপুৰত 1 জন আৰু কাৰ্বি আংলঙত 1 জন। চৰকাৰৰ ফালৰ পৰা নতুন তালিকা প্ৰস্তুত কৰিছে। তালিকা অনুযায়ী চৰকাৰে আৰম্ভ কৰিছে অভিযান। শোণিতপুৰত 2 জন আৰু গোলাঘাটত 2 জন, বঙাইগাঁৱত 3 জন, গোৱালপাৰাত 2 জন, বৰপেটাত 4 জন, কাছাৰত 1 জন, নলবাৰীত 3 জন, হোজাত 2 জন, বাক্সাত 1 জন আৰু দৰঙত 3 জন, যোৰহাটত 1 জন, দক্ষিণ শালমাৰাত 2 জন, কামৰূপ মহানগৰত 1 জন। এইসকল লোকে লালকিল্লা পেহেলগাম কাণ্ডক সমৰ্থন কৰিছে। এইসকল লোকে জাতিটোক খণ্ড বিখণ্ড কৰিবলৈ চেষ্টা কৰি আছে। পোষ্ট ডিলিট কৰিলেও আমাৰ হাতত স্ক্ৰীনশ্বট আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। শীঘ্ৰেই সেইসকলক কৰা হ'ব গ্ৰেপ্তাৰ। সন্ত্ৰাসবাদক সমৰ্থন কৰা কোনো লোক হাৰি নাযাব। ইতিমধ্যে 5 জনক কৰা হৈছে গ্ৰেপ্তাৰ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কুটকাতকাৰীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। আমাৰ ইয়াত দিল্লীৰ দৰে ঘটনা যেতিয়া হ'ব বহুত ডাঙৰকৈ হ'ব। দিল্লী ব্লাষ্টৰ পাছত সমগ্ৰ দেশ দুখত আছে। অসমত কুটাঘাত হ'লে অতি ভয়াৱহ ৰূপ হ'ব আশংকা কৰিছে মুখ্যমন্ত্ৰীয়ে। অসম বৰ্তমান জটিল পৰিৱেশৰ মাজত আছে। কুটাঘাতকাৰী আমাৰ মাজত সোমাই যাব পাৰে। আমাৰ মাজত সোমাই যিকোনো কাম কৰি দিব পাৰে। কুটাঘাতকাৰীৰ সংখ্যা বহুত বেছি আছে, য'তে ত'তে আছে বুলি মন্তব্য কৰিছে। আমি বহুদিনলৈ সাৱধান হৈ থাকিব লাগিব মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপিৰ বিৰুদ্ধে 2026 হ'ব অন টু অন খেল। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। বিজেপিক উৎখাত কৰিবলৈ বিৰোধী ঐক্যমঞ্চই ল'লে সংকল্প। 2026 নিৰ্বাচনত ঐক্যবদ্ধ হৈ নিৰ্বাচন খেলিব বিৰোধী ঐক্যমঞ্চই। বিৰোধীৰ বৈঠকত ঐক্যবদ্ধ হৈ নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ জনতাৰ প্ৰতি আমি দায়িত্ব পালন কৰিম। অসমৰ মাটিৰ পৰা বিজেপিক উফুৰাই পেলোৱা হ'ব। অসমৰ জনগণে বিচাৰিছে বিৰোধী একলগ হোৱাটো। এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বিৰোধী ঐক্যমঞ্চই। পূৰ্বে কি হৈছিল টানি আনি লাভ নাই। এতিয়া ভৱিষ্যতৰ কথা হৈছে 2026 নিৰ্বাচন। আগন্তুক নিৰ্বাচন আমি একেলগে খেলিম আৰু বিজেপিক পৰাস্ত কৰিম। এইবাৰ আমি চিৰিয়াছ। আমি গৌৰৱ গগৈক এইবাৰ আগবঢ়াই দিছোঁ। জুবেন গাৰ্গক ন্যায় দিবলৈ চেষ্টা কৰিব অসমৰ বিৰোধী মৰ্চাই। বিজেপিৰ অত্যাচাৰৰ পৰা জনসাধাৰণক মুক্তি দিয়া হ'ব। বিৰোধী একত্ৰিত হোৱাটো সময়ৰ আহ্বান। বিজেপি চৰকাৰৰ পতন নিশ্চিত। বৈঠক শেষ কৰি হুংকাৰ প্ৰদান কৰিছে বিৰোধী ঐক্যমঞ্চই।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দিছপুৰ থানা গিৰাও শিলহাকৰ একাংশ উচ্ছেদিতৰ 4 শিলহাকৰ আটকাটিৰ সতীৰ্থক মুকলি কৰি দিয়াৰ দাবী জনাইছে আমি ভয় কৰা মানুহ নহয় আমি খিলঞ্জীয়া ডিসিপি মৃণাল ডেকাই কেমেৰা নাথাকিলে আক্ৰমণ কৰাৰ অভিযোগ দিছপুৰ থানা গিৰাও শিলহাকৰ একাংশ উচ্ছেদিতৰ হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 25 নৱেম্বৰৰ ঐতিহাসিক দিন হিচাপে চিহ্নিত হ'ব মৰণসকলৰ বাবে অহা 25 নৱেম্বৰত জনজাতি হিচাপে স্বীকৃতি লাভ কৰিব মৰণ জনগোষ্ঠীয়ে জনজাতিকৰণৰ ক্ষেত্ৰত এখোজ আগবাঢ়ি যাব মৰণসকল বিধানসভাত 25 নৱেম্বৰত উত্থাপন হ'ব জনজাতিকৰণৰ বিষয় মৰণসকলৰ জনজাতিকৰণৰ চূড়ান্ত দিন ঘোষণা কৰিছে এজেপি বিধায়ক পুনাকন বৰুৱাই মুখ্যমন্ত্ৰীয়ে সম্ভৱ কৰি তুলিব বুলি জনালে চাবুৱাৰ বিধায়কগৰাকীয়ে 25 নৱেম্বৰ ঐতিহাসিক দিন হিচাপে চিহ্নিত হ'ব পাৰে মৰণসকলৰ বাবে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গাৰ্গক পাহৰিলে নেকি এনেকুৱা কেইবাটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছে কেতিয়া ন্যায় পাব জুবেন গাৰ্গৰ মৃত্যুৰ 2 মাহ সম্পূৰ্ণ হল সোশ্যাল মিডিয়াতো কমি আহিছে জুবেনৰ চৰ্চা #জাষ্টিছ ফৰ জুবেন গাৰ্গ হলগৈ 5.2 মিলিয়ন 8 ডিচেম্বৰত জুবেন গাৰ্গে ন্যায় পাবনে 8 ডিচেম্বৰত কি হ'ব জুবেন গাৰ্গক ন্যায় দিব পাৰিবনে বিজেপি চৰকাৰে জুবেন গাৰ্গৰ ইস্যু ড্ৰাইভাৰ্ট কৰা হল নেকি জুবেন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি জুবেন গাৰ্গক কোনে হত্যা কৰিছিল জুবেন হত্যাৰ কোনে ৰচিছিল ষড়যন্ত্ৰ জুবেন গাৰ্গক পাহৰিল নেকি এনেকুৱাকৈ কিবাটা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কাইলৈ ঘোষণা কৰা হ'ব বিহাৰৰ নিৰ্বাচনৰ ফলাফল কোনে দখল কৰিব বিহাৰ কাৰ হাত লৈ যাব বিহাৰত কাৰ চৰকাৰ হ'ব দেশবাসীৰ দৃষ্টি নিবদ্ধ বিহাৰ নিৰ্বাচনৰ ফলাফল ইতিমধ্যে প্ৰকাশ পালে এক্সিট পলত নচলি তেজস্বী প্ৰতাপ বিহাৰত এনডিএৰ চৰকাৰ স্পষ্ট ইংগিত দিলে এক্সিট পলে ইতিহাস ৰচনা কৰি পুনৰ চৰকাৰ গঠন কৰিব নেকি এনডিএ দেশৰ আগশাৰীৰ সংবাদ গোষ্ঠীৰ এক্সিট পল প্ৰকাশ পাইছে নিউজ 18 মেগা এক্সিট পলত বিহাৰত পুনৰ এনডিএৰ চৰকাৰ আৰু এনডিএ লাভ কৰিব 140ৰ পৰা 150খন আসন আৰু এমজিবি মহাগঠবন্ধনে লাভ কৰিব 25ৰ পৰা 95খন আসন কেৱল এয়াই নহয় মেট্ৰিক্স এক্সিট পল অনুসৰি এনডিএ পাব 147ৰ পৰা 167খন আসন আৰু মহাগঠবন্ধনে 70ৰ পৰা 90খন আসন লাভ কৰিব পিপুল পালছৰ মতে এনডিএ পাব 133ৰ পৰা 159খন আসন লগতে মহাগঠবন্ধনে পাব 75ৰ পৰা 101খন আসন দৈনিক ভাস্কৰৰ মতে এনডিএ পাব 133ৰ পৰা 159খন আসন আৰু মহাগঠবন্ধনে 73ৰ পৰা 91খন আসন লাভ কৰিব বুলি এনেকুৱাকৈ উল্লেখ কৰিছে পিপুলছ ইনসাইডৰ মতে এনডিএ পাব 133ৰ পৰা 148খন আসন আৰু মহাগঠবন্ধনে 87ৰ পৰা 102খন আসন লাভ কৰিব জনতাৰ মন্তব্যটো কি জনতাৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ সকলে বেছিকৈ শ্বেয়াৰ কৰি দিব বন্ধু-বান্ধৱীসকল কতে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ